বোলে ফেনৰ এচি তলত থাকিব লাগে। তো সেইবোৰ কি মানে সেইবোৰ মাক নিজৰ মায়ে আমাৰ যিবিলাক দুখীয়া মানুহৰ নিজৰ মায়ে মাটিত শুই বিচনী মাৰি থাকে, তোমালোকে কৈছা এ চি ৰুমত ৰাখিব লাগে। আমি নিজে এ চি কি বস্তু দেখিয়ে পোৱা নাই বা দেখিছোঁ যদিও তাক ইউজ কৰি পোৱা নাই, আৰু গাই মাতাক আমি এ চি ৰুমত ৰাখিব পাৰিম বুলি ভুলতো নাভাবিবা, আৰু নোৱাৰোঁ। সেইটো সম্পূৰ্ণ তহঁতৰ ভুল। আৰু 2 নম্বৰ কথা হ'ল তহঁতৰ বোলে মাংস খাব নোৱাৰিলে মানে খাব নাপালে বোলে তহঁতৰ গাটো বোলে ঠাণ্ডা হৈ যায়। তো মাংস খাব পালে কি অকল তেজ গৰম হৈ থাকে নেকি? মাংস খাব নাপালে কি তেজ ঠাণ্ডা নহয় নেকি? তো হাই বন্ধুসকল, কি খবৰ? আশা কৰোঁ চবেই ভালে আছে। তো গৰু মাংসৰ মানে বিতৰ্কৰ লগত মানে এনেকুৱা অসমীয়া মানুহক টানিছে নহয়, তো আচৰিতকৈ টানিছে, মানে বেয়াই ভালে বহুত টানিছে। মই মানে সহ্য নহ'লগৈ আৰু। তো সেইকাৰণে ভাবিলোঁ এইকেইটা যিকেইটাই মানে বেয়াকৈ ভাবি ভিডিঅ' দি থাকে যে ছ'চিয়েল মিডিয়াত অকণমান পপুলাৰ হ'বলৈ, সেইকেইটাৰ কাৰণে এইটো ভিডিঅ'। ভালকৈ শুন, ভালকৈ চা, আৰু তহঁতি যিকেইটা কথা কৈছ নহয় সেইকেইটা সম্পূৰ্ণ ভুল আৰু সম্পূৰ্ণ মানে সেনেকুৱা কোনো হ'বই নোৱাৰে, আৰু সম্পূৰ্ণ তহঁতৰ ভুল। তো সিহঁতিনো কি কৈছে প্ৰথম আমাৰ অসমবাসী ৰাইজে চাই লওক, প্ৰথম কি কৈছে। তো তাৰপিছত মই ক'ম সিহঁতৰ ভুলনো কি, আৰু আমাৰ লগতনো ইমান অপমান কেলৈ কৰি আছে সিহঁতি, আৰু আমাৰ অসমবাসী মানে আমাৰ অসমীয়া মানুহখিনি কিয়নো একো এটা মাত দিয়া নাই। তো মোৰ সহ্য নহ'লগৈ মানে, তো সেইকাৰণে আজি এইটো ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। তো ব'লক প্ৰথমতে চাই লওঁ সিহঁতিনো কি বুলি কৈছে আৰু কি কিনো কৈছে, তাৰপিছত মই ক'ম আপোনাক। অসমৰ CM ছাৰক কৈছোঁ, যদি আপুনি CM হৈ যদি প্ৰথমতে চকীখনত টিকাটো পেলাইছিলে তেতিয়া আপুনি কিয় নক'লে যে গৰু মাতা হত্যা কৰিব নোৱাৰিব, মুছলমানে গৰু মাংস খাব নোৱাৰিব, মুছলমানে গৰু মাংস ত্যাগ কৰিব লাগিব। তেতিয়া আপুনি কিয় নক'লে CM ছাৰৰ চকী পোষ্টত বহি কিনি? এতিয়া আপুনি 2024 ডিচেম্বৰ মাহত কিয় গৰু মাংসলৈ বিতৰ্কিত কৰিছে? আৰু আপোনাক এটা কথা কৈ দিওঁ, 2026 চনৰ নিৰ্বাচনত যে আপুনি যে আপোনাৰ চকীখন পোকৰক গৈ যে ব্ৰহ্মপুত্ৰত পৰিব, সেইটো নিষিদ্ধ। আপুনি মনত ৰাখিব। আপুনি যেতিয়া অসমত গৰু মাংস বন্ধ কৰিছে তেতিয়াহ'লে আপুনি যাওক মেঘালয়ত গৈ গৰু মাংস বন্ধ কৰি থৈ আহক। তেতিয়া আমি ভাবিম যে অসমৰ CM ছাৰ পুৰা পাৱাৰফুল। আমি গৰু মাংস মুছলমানে খাওঁ নেখাওঁ সেইটো মুছলমানসকলে ডিচাইড কৰিব, কিন্তু আপুনি ডিচাইড কৰিব নোৱাৰে। কাৰণ আপোনালোকে গাহৰি মাংস খাওক, আমি গৰু মাংস খাম। আমি গৰু মাংস নাখালে জীয়াই থাকিব নোৱাৰোঁ, কাৰণ আমি সপ্তাহত 2 বাৰ হ'লেও গৰু মাংস খাবই লাগিব, নহ'লে আমাৰ শৰীৰটো পুৰা ডিমেজ হৈ যায়। কাৰণ গৰু মাংসই মানুহৰ গা তেজ গৰম কৰি ৰাখে, গম পায় নাই আপুনি? মহাত্মা গান্ধীয়েও কৈ থৈ গৈছিল যে গৰু মাংস পাৰফেক্ট। কিন্তু আপুনি এতিয়া গৰু মাংসলৈ বিতৰ্কিত নকৰিব। মুছলমানসকলে ডিচাইড কৰিব গৰু মাংস খাই নে নাখায়। জীৱ হত্যা কৰাটো মহাপাপ, আমি সকলোৱে জানো জীৱ হত্যা কৰাটো মহাপাপ। গৰু মাতা, যদি গৰু মাতা হয় গৰুক সন্মান কৰিব, আৰু গৰু গাখীৰ কেতিয়াও দোকানে দোকানে বিক্ৰী কৰিব নোৱাৰিব, আৰু গৰু গাখীৰ কেতিয়াও হিন্দু লোকে খাব নোৱাৰিব, সেইটো নিষিদ্ধ কৰক আপুনি। অসমৰ CM ছাৰে যিহেতু সিদ্ধান্ত লৈছে যে আমাৰ অসমত গো ৰক্ষা কৰা হ'ব, ক'তো গো কাটা নহ'ব, ক'তো বেচা নহ'ব, কোনো ৰেষ্টুৰেণ্টত বেচিব নোৱাৰিব এতিয়াৰ পৰা। সেইকাৰণে আমাৰ CM ছাৰক মই 2টামান উপদেশ দিব বিচাৰিম, আৰু সেইকাৰণে এই ভিডিঅ'টো যাতে CM ছাৰলৈ গৈ পায়। মোৰ আমাৰ CM ছাৰলৈ প্ৰথমটো উপদেশ, যিহেতু চৰকাৰৰ MLA মিনিষ্টাৰবোৰে AC ৰুমত থাকে, হেনেদৰে আমাৰ গো মাতাও AC ৰুমত থাকিব। 2 নম্বৰ উপদেশটো হ'ল, যদি আমাৰ গো মাতা ক'ৰবাত ঢুকাই যায় তেন্তে তেওঁৰ নিয়মবোৰ, যেনেদৰে মা এগৰাকী ঢুকালে যেনেদৰে নিয়ম কৰে নিজৰ পুত্ৰই, হেনেদৰে নিয়ম হ'ব লাগিব যেতিয়াই ক'ৰবাত গো মাতা ঢুকাব। আৰু 3 নম্বৰ উপদেশটো হ'ল, AC-টো গোশালাত লগালে নহ'ব, গো মাতাৰ লগত থাকিব লাগিব পুত্ৰ, নিজৰ ঘৰত ৰাখিব লাগিব। মাক এগৰাকীক যেনেকে ঘৰত ৰাখে হেনেদৰে নিজৰ ঘৰৰ ভিতৰত ৰাখি তাতে AC হ'ব লাগিব। মোৰ 4 নম্বৰ উপদেশটো আমাৰ CM ছাৰলৈ, যে এজন দাদা, তেওঁ মুফতি হয়, তেওঁৰ নাম নৌচাদ হয়, তেওঁ এটা কথা কৈছিলে যে যিহেতু আমি নিজৰ মাকৰ গাখীৰ নেবেচো, হেনেকে গো মাতাৰৰ গাখীৰ কোনোৱে বেচিব নোৱাৰিব। সেই 5 নম্বৰ উপদেশটো হ'ল যে কোনোৱে, এইটো আটাইতকৈ দৰকাৰী হয়, কোনো মানুহে কাকোকে গৰু গৰু বুলি গালি পাৰিব নোৱাৰিব। তো আপোনালোকে শুনিলে কেনেকুৱা কথা কৈছে। আচলতে প্ৰথম প্ৰশ্নটো তহঁতক উত্তৰ দিছোঁ, শুন। প্ৰথম প্ৰশ্নটো উত্তৰ হ'ল যে মাক গাখীৰ বিকিব নালাগে। তো মানি লৈছোঁ মাকৰ যি গাখীৰ বেচিব নাপায়, তো তহঁতি জানো নেজানো, তহঁতি ইউটিউবতে মাৰি চাবি লাগিলে কৃষ্ণৰ ৰাসলীলা বুলি। তো তাত মানে গৰু চোৱা বা গৰু যিখিনি গাখীৰ কেনেকৈ কি কয়
তহঁতি সেয়াতে গম পাবি যে আমিতো এতিয়া বিকিছোঁ হয়, আমি বিকি 2 টকা ইনকম কৰিছে, ইনকম কৰাই তো যিবোৰে নাই কৰাটো সেইবোৰতো বেলেগ কথা। তো যিকেইটাই ইনকম কৰিছে তো সেই তেহানিৰ যুগতে লিখি মানে দেখুৱাই থৈ গৈছে যে যদি কিবা এটা দিয় তো তাৰ উপৰিতে মানে বিপৰীতে তো কিবা এটা ল। তো আগতে আছিলে ধৰি লওক গাখীৰ দিয়াৰ বিপৰীতে ধৰি লওক ফল মূল কিবা লয়, তো এতিয়া মানে 2 টকা পইচা লয়। তো সেইটোৰ কথাক লৈ তহঁতি যে বিতৰ্ক মাৰি আছ যে সেইটো সম্পূৰ্ণ তহঁতৰ ভুল। আৰু 2 নম্বৰ কথা হ'ল তহঁতৰ বোলে মাংস খাব নোৱাৰিলে মানে খাব নাপালে বোলে তহঁতৰ গাটো বোলে ঠাণ্ডা হৈ যায়। তো মাংস খাব পালে কি অকল তেজ গৰম হৈ থাকে নেকি? মাংস খাব নাপালে কি তেজ ঠাণ্ডা নহয় নেকি? হয়, এইটো মই কোৱা নাই, এইখিনিতে মই এটা কথা কওঁ, এইটো কোৱা নাই যে গাহৰি মাংসৰ বা তহঁতৰ যিটো গৰু মাংসৰ বন্ধ কৰাত মোৰ কিবা বেয়া ভাৱ বা বেয়া হেৰিকৈ কৈছোঁ, কিন্তু এইটো কোৱা নাই। কিন্তু মই তহঁতক এইটোৱে কৈছোঁ যে তহঁতি যিখিনি বেয়া বা বিতৰ্ক কৰি আছ তো তহঁতৰ একদম ভুল। চৰকাৰখন সিহঁতৰ আছে, আমাৰ এতিয়া বিজেপি চৰকাৰ আছে, বিজেপি চৰকাৰে কি কৰি আছে কি নাই কৰা তো বিজেপি চৰকাৰখনৰ ওপৰত লৈ কওঁ না, হিমন্তৰ ওপৰত লৈ কওঁ। তাৰ মাজত যে আমাৰ অসমীয়া মাজৰ মানে হিন্দু মানুহখিনিক সোমোৱাই পেলাইছে যে তো সেইটো সম্পূৰ্ণ তহঁতৰ ভুল। হয়, নিশ্চয় এইটো বন্ধ কৰিব নালাগে, কাৰণ কেলৈ জীৱ হত্যা মহাপাপ হয়, চবেই জানে। তথাপিও মাৰি খায়, আমি যেনেকৈ গাহৰি খাওঁ তহঁতি ধৰি লওক তেনেকৈ গৰু খাওঁ। তো চবৰে খাবলৈ মন যায়, তো মানে খাবলৈ মন যায় মানে যিটো বস্তু খাই থাকোঁ আৰু সেইটো বস্তু খামেই, সেইটো চবেই খং উঠিব বা চবৰে গাত এটা জোচ আহি পৰে যে এনেকুৱা এটা বন্ধ হ'লে। তো তাৰ ভিতৰত আমাৰ অসমীয়া মানুহখিনিক যে সোমোৱাই নেপেলা সেইটোৱে অনুৰোধ। যে এইটো কথা কওঁ আৰু এটা, অসমীয়া মানুহখিনিও অকল যে লাভ হৈছে সেইটো নহয়, তহঁতৰ যে লোকচান হৈছে। আমাৰ অসমীয়া মানুহে প্ৰত্যেকজন মানুহে বহুত গৰু পোহে। তো সেইবোৰ গৰু কি অকল গাখীৰকণ খাবলৈ পুহিব নি? তো বেছি পেলানি যেনে 2 টকা পাই হ'লে তো এতিয়া বন্ধ হোৱাৰ পৰা কি অকল গাখীৰকণ খাবলৈহে পুহি থাকিব নি? অকণমান ভাবি চিন্তি চাবি আৰু ভাবি চিন্তি চাই কথাবোৰ কবি। আৰু এটা কথা কৈছ কি মানে কি মহাত্মা গান্ধী কৈ থৈ গৈছিলে বোলে গৰু মাংসই বেষ্ট। তো আমাকো এটা কথা কৈ থৈ গৈছিলে যে সত্য সদায় জয় বুলি। সত্যক কেতিয়াও যিটো মানে তুমি সত্য কাম কৰিবা, সত্যক যিটো ভুল দেখিবা তাক যদি দুখা কোৱা কেতিয়াও সেইটো ভুল নহয়, তো সদায় সেইটো জয় বুলি কৈ থৈ গৈছে। আমিও সেইটো শিকিছোঁ। আৰু হিমন্তক পাবলৈ যে কিবা বেয়াই ভালে অসমৰ ৰাইজক বা অসমৰ যিখিনি অসমীয়া ৰাইজক বেয়া ভালে কয়, কোনো হিমন্তক নেপায়গৈ। যোৱা ডাইৰেক্ট পাবা, হিমন্তক ক'ত থাকেতো চবেই জানে। যোৱা 2 দিন লেট হ'ব, তো 2 দিন লেটকৈ পাবা লগ, তো ডাইৰেক্ট কোৱাগৈ। তো ছ'চিয়েল মিডিয়াত ইমান বেয়া অপমান, সেইটো সম্পূৰ্ণ ভুল। আৰু তোমালোকক মই এটা কথা কওঁ, এনেকুৱা ভিডিঅ' দিয়া, ভাল ভিডিঅ' দিয়া। গাখীৰ বিকিব নাপায় বা গৰু মানে আমাৰ তেজ মানে ঠাণ্ডা হৈ যায়, তো সেইবোৰ তোমালোকৰ সেইবোৰ পাৰ্চনেলি প্ৰব্লেম। যে তোমালোকে গৰু মাংস খাব নোৱাৰিলে মানে খাব নাপালে যে ঠাণ্ডা হৈ যায় কিবা হৈ যায়। তো আমিওচোন থাকোঁ ন, আমিও গাহৰি মাংস নোখোৱাকৈ এমাহ 1.5 মাহ দিন 2 মাহ দিন থাকোঁ। তোমালোকে বোলে সপ্তাহত বোলে 2 বাৰ খাবই লাগে, বাৰু খোৱা, যাৰ যি ইচ্ছাটো খাবই ন। তো সেনেকুৱা ভিতৰৰ মাজত সোমাই, ভিতৰৰ ঘৰত সোমাই যদি তুমি ভিডিঅ'টো বনাই দিব পাৰিছা, তুমি ওলাই দুখাৰ ক'বাহিচোন, ৰাস্তাত আহি ক'বাহিচোন যে এইটো বোলে অন্যায় হৈছে, কিবা হৈছে। যেনেকৈ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো মুহূৰ্তত প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়ে, তেনেকৈ তোমালোকক যিটো অপমান কৰিছে, প্ৰতিটো অপমানৰ কথা প্ৰতিটো নিউজ লাইভত ওলাই ক'বাহিচোন। প্ৰতিটো মানুহে গম পায় যে মানুহৰ প্ৰত্যেকটোৰে ভুল থাকে, কিন্তু মাহ গাখীৰ বিকিব নাপায়। আৰু কিবা আৰু এটা কথা কৈছিলে মানে মানুহক গৰু বুলি ক'ব নালাগে, মানে মাক মানে অপমান কৰাৰ নিচিনা হয়। আৰে গৰুটো হ'ল সেইটো আমাৰ অসমীয়া ভাষাত ক'বলৈ গ'লে সেইটো আমাৰ অপমান কৰাৰ নিচিনাই হয়, গম পালা? গৰু বুলি ক'লে অপমান কৰাৰ নিচিনা হয়, কোনো যে ভালকৈ কোৱা বুলি নহয়। আৰু গাই মাতাক যে আপোনালোকে কৈছে যে মৰিলে ভালকৈ
ছাবস্ক্ৰাইব কৰিব লাগে ভালকৈ, মানে সেই যিবোৰ কাম সেইবোৰ কৰিব লাগে। আৰু আমি যদি ভুলতো যদি গৰু এটা মাৰি পাওঁ, তো কিমান দিন আমাৰ ঘৰৰ বাহিৰত লেলেচি চেচিকৈ এৰি দিয়ে আৰু ঘূৰিব লাগে। আৰু যদি বাই চান্স মৰি যায়, তো মৰাৰ পিছত আমি মানে তাৰ পৰাচিত হ'ব লাগে, কিবা হ'ব লাগে। তো সেইবোৰ কথা অকণমান জ্ঞান লৈ ভিডিঅ'বোৰ দিবা, যে প্ৰতিটো মুহূৰ্তত অসমীয়া বা হিন্দু মুছলিম জাতিৰ বিষয় লৈ মানে সেনেকুৱা মাজত সোমাই নেপেলাবা। হয়, চৰকাৰখনে, মই আকৌ প্ৰতিবাৰ কৈছোঁ যে চৰকাৰখনে ভুলটো কৰিছে, আৰু ভুলটোৰ কি সেইটো মই বুজি নাপাওঁ, আচলতে ভুলটো কৰিছে। তো তাৰ ভিতৰত নহয়, এই হিন্দু মাজত নানিব, আৰু যদিও আনে ভালভাৱে কওক। গায়ে দুধ বিকিব নাপায়, নিজৰ মাতৃ মানে গৰুক বোলে ফেনৰ AC তলত থাকিব লাগে। তো সেইবোৰ কি মানে, সেইবোৰ নিজৰ মায়ে, আমাৰ যিবিলাক দুখীয়া মানুহৰ নিজৰ মায়ে মাটিত শুই বিচনী মাৰি থাকে, তোমালোকে কৈছা AC ৰুমত ৰাখিব লাগে। আমি নিজে AC কি বস্তু দেখিয়ে পোৱা নাই, বা দেখিছোঁ যদিও তাক ইউজ কৰি পোৱা নাই। আৰু গাই মাতাক আমি AC ৰুমত ৰাখিব পাৰিম বুলি ভুলতো নাভাবিবা, আৰু নোৱাৰোঁ। আৰু এইটো ভিডিঅ' প্ৰতিটো মানুহৰ কাৰণে যিটো ভুল ভাবি ভিডিঅ' বনাই থাকে, প্ৰতিটো ভিডিঅ' বনালে অকণমান তাৰ ওপৰত ৰিচাৰ্চ কৰি চাবা। আৰু মই বহুত ভিডিঅ' আছিলে, কিন্তু এইটো তাৰমানে অকণমান বেছি অধিক দেখিলোঁগৈ। তো সেইটো কাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ এই দুটা ভিডিঅ'। আৰু যদি মই ইয়াত যদি কিবা এটা যদি বেয়াকৈ কৈছোঁ, সকলোকে কৈছোঁ, বেয়া নাপাব, কাৰণ মই আপোনালোকক এটা মানে জনাবৰ কাৰণেহে এইটো ভিডিঅ'টো বনাইছোঁ। আৰু যদিও মই কিবা যদি অপমানত যদি ভিডিঅ' যদি বনাই পালোঁ, তো ক'ব, যদি মানে এনেকুৱা যদি অপমান হৈছে তো নবনাওঁ। কিন্তু আপোনালোকেও এনেকুৱা ভিডিঅ' মানে নবনাব সেনেকুৱা, যে হয় নিশ্চয় মই 2 বাৰ 3 বাৰ কৈছোঁ চৰকাৰখনে যে বন্ধ কৰিব নালাগে, তো বন্ধ কৰি দিছে। তো সেইটোত আমিও সন্মত নহওঁ, কাৰণ কেলৈ আমিও দুখীয়া মানুহ, আমাৰো গৰু আছে। তো আমাৰো গৰুকেইটা পুহি আমি অকল গাখীৰকণ খাই থাকিলে নহ'ব, বা আপোনালোকে কৈছে যে গাখীৰো খাব নালাগে, কিন্তু আমি গাখীৰখন খাই আছোঁ বা খাই থাকিব নালাগে। তো তাৰ ওপৰত মানে আমাৰো বহুত লছ হয়, যিহেতু গাখীৰ খাই গৰু পুহি থাকিব নোৱাৰে কোনো মানুহে। তো গৰুকেইটা বা তাৰ বিকিলে 2 টকা আমি পইচাও পাওঁ, তাৰ বিপৰীতে মানে কিবা এটা আমাৰ ইনকমো হোৱা দি হয়, বা তাৰ বিপৰীতে মানে বিকাৰ বিপৰীতে 2 টকা পইচাও পাওঁ। তো আমাৰো লছ হয়। অকল আপোনালোকৰে যে লছ হৈছে বা মাংস খাবলৈ নাপায় যে পূৰা কিবা হৈ গৈছে যে, সেইটো নহয়, কিন্তু আমাৰো বহুত হানি হৈছে। কিন্তু এনেকৈ হিন্দু মাজত আনি গাখীৰ নাখাবা, তো AC ৰুমত ৰাখিব লাগে, তো সেইবোৰ নহয় মানে একচুৱেলি সেইবোৰ কথা মানে ক'ব নালাগে। আচলতে আপোনালোকে নিজে হ'ব, দুখীয়া মানুহ এটাই নিজে। মই এজন দুখীয়া মানুহ, মই আজিলৈকে AC কোনটো চিনি নাপাওঁ। হয়, মানুহৰ ঘৰত আঁতৰ পৰা দেখিছোঁ, কিন্তু এইটোৱে যে হাৱা পায় সেইটো নাজানো। ফেনখন দেখিছোঁ, হয়, তো ফেনখন আমাৰো আছে, কিন্তু এনেকৈ AC ৰুমত ৰাখিব লাগে, বা মাকৰ গাখীৰ মানে গায়ে গাখীৰ খাব নালাগে, নিজৰ মাকৰ গাখীৰ খাব নালাগে। তো নিজৰ গাইজনী যদি আমি মা বুলি ভাবোঁ, তো নিজৰ মাতো গাখীৰ খাওঁ ন, তো নিজৰ মা বুলি ভাবিয়ে আমি গাখীৰটো খাব লাগিব। তো সেইটো আৰু ভিডিঅ', তো কোনো যাতে বেয়া নাপায়। তো কাকো অপমান ভিডিঅ' নহয় এইটো। তো যদি এই চেনেলটো নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভাল পায় তাতে লাইক কৰি দিব। আৰু আজিলৈ ভিডিঅ' ইমানে, তো নেক্সট ভিডিঅ'ত লগ পাম। তো বাই বাই।